এই কবিতাটোৰ যোগেদি জুবিনে ক'ব বিচাৰিছে যে আমি বিচৰা পৃথিৱীখন কেনেকুৱা হ'ব পাৰে বা সেই গীতটোৰো সেয়াই কথা বুজাইছে। বিশেষকৈ নতুন প্ৰজন্মৰ বাবে এখন কেনেকুৱা পৃথিৱী আমি সপোন দেখোঁ আৰু তেওঁলোক কেনেকুৱা এখন পৃথিৱী হ'লে তেওঁলোকে এটা সুন্দৰ জীৱন তেওঁলোকে লাভ কৰিব পাৰিব। কাৰণ আমি শৈশৱত আমি বহুত মুকলিমূৰীয়াকৈ জীয়াই আছোঁ, কিন্তু এতিয়া বহুত পংকিলতা এনেকুৱা জীৱন ভৰি গৈছে যে নতুন প্ৰজন্মই সেই মুকলিমূৰীয়া জীৱনটো যেন ক'ৰবাত তেওঁলোকে হেৰুৱাই পেলাইছে। গতিকে সেয়া আমাৰ শৈশৱৰ সপোন আৰু নতুন প্ৰজন্মৰ এক সপোন। সৰা শেৱালি দেখিলেই মোৰ মনত পৰে সেই চোতালখনলৈ আৰু সেই পদূলিটোলৈ, য'ত এতিয়াও উশাহ লওঁ মই। প্ৰতিডাল দুবৰিত মোৰ বন্য ল'ৰালি, প্ৰতিজোপা গছত বিলীন হোৱা মোৰ অম্লান চেতনা, প্ৰতিটো শিলত খোদিত হোৱা মোৰ অস্থিৰ বেদনা। সেউজ পথাৰ, বাউলি বা সমাহিত সোণালী ধৰি সৰা শেৱালি দেখিলেই মোৰ মনত পৰে সেই চোতালখনলৈ আৰু মোৰ ল'ৰালিৰ পদূলিটোলৈ।